অতি শীঘ্ৰে অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে আৰু অৰুণোদয় আঁচনিৰ নতুন ফৰ্মখন ফিল আপ কৰি জমা দিলেই কিন্তু মাহিলী ৩,০০০কৈ টকা লাভ কৰিব। আৰু এটা কথা মন কৰিব, তো ইতিমধ্যে কিন্তু বহু সংখ্যক মানুহৰ নাম কৰ্তন হৈ গৈ আছে। তো গতিকে যিসকলৰ নাম কৰ্তন হৈছে সেই সকলেও কিন্তু আকৌ নতুনকৈ আবেদন কৰিলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। আৰু নতুনকৈ অৰুণোদয় যিসকলৰ নেকি টকা অলৰেডি পাই আছে সেই সকলেও কিন্তু আবেদন কৰিব লগা হ'ব পাৰে। এতিয়ালৈকে আপডেটটো অহা নাই, তো গতিকে আপডেটসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব, তো সেয়া মই প্ৰথমতে আপোনালোকক দেখুৱাই আছোঁ। আৰু ফৰ্মটো ক'ত পাব বা ক'ৰ পৰা ডাউনলোড কৰিব সেয়াও মই আপোনালোকক জনাই দিম। তো গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাই থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব। আৰু যদি কোনোবা মোৰ চেনেলত প্ৰথমবাৰ হৈ আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ফাইনেলি আমি আহি পালোঁ মোবাইল স্ক্ৰীনত। মোবাইল স্ক্ৰীনত অহাৰ পিছত আপোনালোকে চাব পাৰিছে এইখন ফৰ্ম হয়। এইখন ফৰ্ম আপোনালোকক ফিল আপ কৰি জমা দিব লাগিব। তো ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব মই সম্পূৰ্ণখিনি আজি আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকে চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট। তো এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 4.0। তো চিফ মিনিষ্টাৰ অফ আছাম। তো এতিয়া মই আপোনালোকক জনাই দি আছোঁ ফৰ্মখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব। তো ফৰ্মখন ফিল আপ কৰিবলৈ প্ৰথমতে আপোনালোকক পাছপৰ্ট সাইজ ফটো লাগিব। তো পেষ্ট ইউৰ ৰিচেণ্ট কালাৰ ফটো, ছিংগল এচিষ্টেড দি ফটো। তো আপোনালোকৰ ইয়াত পাছপৰ্ট সাইজ ফটো এটা লাগিব। তো ফটোটো আপুনি লগাই ল'ব। তাৰপিছত আহিছে আপোনালোকৰ আৰ ইউ এচিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। তো যদি আপোনালোকৰ অৰুণোদয় আঁচনি টকা পাই আছে বা অৰুণোদয় আঁচনি আপোনালোকে লাভ কৰি আছে তেনে ক্ষেত্ৰত আপুনি ইয়েছ কৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই বা নাপায় নতুনকৈ আপোনালোকে এপ্লাই কৰিব তেনে ক্ষেত্ৰত আপুনি নট টিক চিন কৰিব। তো এইখিনি হৈ গ'ল। তো তাৰপিছত আপোনালোকৰ আহিব ৰেচন কাৰ্ড নম্বৰ। তো আপোনালোকৰ ৰেচন কাৰ্ড যিখন আছে ৰেচন কাৰ্ডখনৰ নম্বৰটো আপোনালোকে ইয়াত বহুৱাব লাগিব। তো ৰেচন কাৰ্ড নম্বৰটো বহুৱাব। তো তাৰপিছত নেক্সট আহিব আপোনালোকৰ ডিষ্ট্ৰিক্ট। তো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো কোনখন ডিষ্ট্ৰিক্টৰ হয় ডিষ্ট্ৰিক্টৰ নামটো আপোনালোকে বহুৱাই ল'ব। তো তাৰপিছত আহিব আপোনালোকৰ LIC। তো লোকসভা নামটো ইয়াত বহুৱাব। তো এইখিনি বহুৱাইলে তাৰপিছত আপোনালোকৰ এপ্লিকেণ্ট ডিটেইলছত আপোনালোকৰ এপ্লিকেণ্ট ফাৰ্ষ্ট নেম। তো যিজনৰ কাৰণে আপোনালোকৰ এইখন ফৰ্ম ফিল আপ কৰি আছে বা অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰি আছে তাৰ প্ৰথম নামটো আপোনালোকে ইয়াত লিখিব লাগিব। তো প্ৰথম নামটো লিখিব। তাৰপিছত মিডিল নেম যদি আছে বহুৱাব তেনে ক্ষেত্ৰত, যদি নাই তেনে ক্ষেত্ৰত নবহুৱাব। তাৰপিছত আহিব লাষ্ট নেমটো বহুৱাব। তাৰপিছত চিঅ' ছান ডটাৰ নে ৱাইফ এইটো আপোনালোকে বহুৱাব লাগিব। তো এইটো বহুৱাব। তো তাৰপিছত আপোনালোকৰ আহিব জেণ্ডাৰ মেল হয় নে ফিমেল হয় এইটো আপুনি বহুৱাব। তাৰপিছত ইয়াত বহুৱাব লাগিব আপোনালোকৰ ডেট অফ বাৰ্থ। তো ডেট অফ বাৰ্থটো ইয়াত আপোনালোকে বহুৱাই ল'ব। তো বহুৱাৰ পিছত দ্বিতীয় নম্বৰ আহিব আপোনালোকৰ 2 নম্বৰ এড্ৰেছ ডিটেইলছ। তো এড্ৰেছ ডিটেইলছত আপোনালোকৰ দিব ব্লকৰ নাম, ব্লক উৰ্বান AMC হয় এইটো আপোনালোকৰ ব্লকৰ নামটো বহুৱাব। তো তাৰপিছত আপোনালোকৰ আহিব GP বা VCDC বা VD, আপোনালোকৰ গাঁও পঞ্চায়ত হয় নে VCDC হয় এইটো আপোনালোকে বহুৱাব। VCDCৰ নামটো বহুৱাব। তাৰপিছত আপোনালোকৰ ভিলেজ, আপোনালোকৰ গাঁওখনৰ নামটো ইয়াত বহুৱাব লাগিব। তো গাঁওখনৰ নামটো বহুৱাব। তাৰপিছত আপোনালোকৰ লোকেলিটি বা লেণ্ডমাৰ্ক, আপোনালোকৰ ওচৰত থকা কোনোবা মন্দিৰ মছজিদ বা কোনো ধৰণৰ ৰাস্তা ঘাট যিটো নাম আছে এইটো লেণ্ডমাৰ্কটো আপোনালোকে বহুৱাই ল'ব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো বহুৱাব। মোবাইল নম্বৰটো ফ্ৰেণ্ডসকল পাৰিলে আপোনালোকৰ আধাৰ কাৰ্ডত লিংক থকা ৰেজিষ্টাৰ মোবাইল নম্বৰটো বহুৱাব। যিজনৰ নামত এপ্লাই কৰি আছে তাৰ আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নম্বৰটো বহুৱাব। তো তাৰপিছত বহুৱাব নেক্সট আপোনালোকৰ পিনক'ডটো ভালদৰে বহুৱাব। বহুৱাৰ পিছত আপোনালোকৰ হাউচ নম্বৰটো আপোনালোকে বহুৱাই ল'ব। তাৰপাছত আপোনালোকৰ আহিব পুলিচ ষ্টেচন, আপোনালোকৰ আৰক্ষী চকী বা থানা আপোনালোকৰ কোনখন হয় থানাৰ নামটো ইয়াত বহুৱাব। তাৰপিছত দ্বিতীয় নম্বৰ ফৰ্ম। তো দ্বিতীয় নম্বৰ ফৰ্মত ইয়াত হ'ল আপোনালোকৰ প্ৰিয়ৰিটি হাউচ হোল্ড, প্লিজ টিক ইউৰ এপ্লিকেণ্ট। তো এইখিনি আপোনালোকে ভালদৰে চাই আপোনালোকে বহুৱাব। বহুতকেইটা অপশ্যন আছে, এইখিনি আপোনালোকৰ অনুসৰি আপোনালোকে চাই বহুৱাব লাগিব। নবহুৱালেও একো অসুবিধা নাই, আপোনালোকে নবহুৱালেও হ'ব। এইটো আপোনালোকৰ 3 নম্বৰটো। তো 4 নম্বৰ আহিব বেংক একাউণ্ট ডিটেইলছ অফ দি এপ্লিকেণ্টৰ মানে যিজনে এপ্লাই কৰি আছে তাৰ বেংকৰ ডিটেইলছখিনি ইয়াত ফিল কৰিবলৈ দিছে। তো প্ৰথমে আহিব আপোনালোকৰ বেংক একাউণ্ট নম্বৰ। আপোনালোকৰ বেংক একাউণ্ট যিকোনো বেংক হওক, আপোনালোকৰ PG বেংকে হওক, গাঁৱলীয়া বেংক হওক বা আপোনালোকৰ ষ্টেট বেংক হওক, যিটো বেংকৰ একাউণ্ট হয় একাউণ্ট নম্বৰটো আপোনালোকে ইয়াত বহুৱাব। তাৰপিছত বেংক নেম, আপোনালোকৰ কোনখন বেংকৰ হয় বেংকৰ নামটো আপোনালোকে ইয়াত বহুৱাব লাগিব। তো তাৰপিছত বেংক ব্ৰাঞ্চ নেম,
ব্ৰাঞ্চ নেমটো আপোনালোকে বহুৱাব। তাৰপিছত আপোনালোকৰ আহিব IFC কোড। তো IFC কোডটো আপোনালোকে বহুৱাব। তো তাৰপিছত আহিব নেক্সট লিখা আছে বেংক পাছবুক ফ্ৰণ্ট পেজ এটাচ। তো যদি আপোনালোকৰ যদি নহয় আপোনালোকে বেংকৰ পাছবুকখন এটাচ কৰি দিব লাগিব ইয়াৰ লগত। ইয়াত আপুনি ইয়েছত টিক চিন কৰিব। টিক চিন কৰাৰ পিছত আপোনালোকৰ পিছত মই কৈ আছোঁ কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব আপোনালোকৰ লগত গাঁঠি দিব লাগিব। তো তাৰপিছত আহিব কনচেণ্ট ফৰ সেল্ফ ডিক্লেৰেশ্যন। তো ইয়াত আপোনালোকৰ একো কৰিব নালাগে। মই আধাৰ নাম্বাৰ আপোনালোকৰ আধাৰ নম্বৰটো ইয়াত আপোনালোকে বহুৱাব লাগিব। তো দ্বিতীয় নম্বৰ আছে কনচেণ্ট ফৰ ইপিক এণ্ড ৰেচন কাৰ্ড। তো দ্বিতীয় নম্বৰ মাই ইপিক নাম্বাৰ আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো আপোনালোকে ইয়াত বহুৱাই দিব লাগিব। তো বহুৱাই দিব। তাৰপিছত সেল্ফ ডিক্লেৰেশ্যন ছিগনেচাৰ। তো আপুনি ইয়েছত টিক চিন কৰিব। টিক চিন কৰাৰ পিছত তাৰপিছত ইয়াত নিচত আহিব আপোনালোকে চাব পাৰিছে থাম ইম্প্ৰেশ্যন বা ছিগনেচাৰ অফ দি এপ্লিকেণ্ট। আপোনালোকে ইয়াত আপোনাৰ চহী কৰিব লাগিব, আপোনাৰ ছিগনেচাৰ কৰিব লাগিব। ছিগনেচাৰটো কৰি দিব। তাৰপিছত নেক্সট আহিব 3 নম্বৰ ফৰ্ম। 3 নম্বৰ ফৰ্মটো আপোনালোকে চাব পাৰিছে অৰুণোদয় 3.0 স্বঘোষণা। তো ইয়াত আপোনাৰ নামটো বহুৱাব লাগিব। প্ৰথমতে আপোনাৰ নামটো বহুৱাব, শ্ৰীমতী বা শ্ৰী কৰি আপোনাৰ নামটো বহুৱাব। নামটো বহুৱাৰ পিছত তাৰপিছত ইয়াত আপোনাৰ বয়সটো বহুৱাব লাগিব। তো তাৰপিছত ইয়াত আপোনালোকৰ কি কৰিব লাগিব, নিৰ্বাচী অমুক আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো বহুৱাব। নিৰ্বাচী বুলি দিয়াৰ পিছত তাৰপিছত ইয়াত আপোনাৰ গাঁওখনৰ নামটো বহুৱাব। গাঁওখনৰ নামটো বহুৱাৰ পিছত ৰেচন কাৰ্ড নম্বৰ। তো ৰেচন কাৰ্ড নম্বৰটো বহুৱাৰ পিছত বাকীখিনি থাকিব। তো আপোনালোকে একো কৰিব নালাগে। তাৰপিছত আৰু ইয়াত আপোনাৰ হিতাধিকাৰীৰ নামটো বহুৱাব। আপোনাৰ নামটো বহুৱাৰ পিছত হিতাধিকাৰী স্বাক্ষৰ ইয়াত আপোনালোকৰ ৰাইট চাইডত আপোনালোকৰ চহী এটা লাগিব। তো তাৰপিছত ইয়াত আপোনাৰ তাৰিখটো বহুৱাব। তাৰিখটো বহুৱাৰ পিছত ইয়াত আপোনাৰ স্থান কোনখন গাঁৱৰ হয় গাঁৱৰ নামটো বহুৱাব। তো ফ্ৰেণ্ডসকল, তো এই তিনিখনেই ফৰ্ম হয়, আপোনালোকে এনেকৈ ফিল আপ কৰিব পাৰিব। তো মই আপোনালোকক সকলোখিনি বুজাই দিলোঁ। আৰু এতিয়া নহয় অৰুণোদয় 4.0 তো বহুত কমচে কম আপোনালোকৰ 1.5 লাখ নতুন আৰু এপ্লিকেশ্যন দিব বা নতুনকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে, টকা লাভ কৰি আছে, তেনে ক্ষেত্ৰত তেওঁলোকক আৰু নতুনকৈ এপ্লাই কৰিবৰ কাৰণে এটা আপডেট মই শুনিছোঁ। এইটো নতুনকৈ আৰু এটা আপডেট আহিব। যিসকলে টকা পাই আছে তেওঁলোকক এপ্লাই কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, আজি এই ভিডিঅ'ত ইমানখিনিয়ে। আশা কৰিছোঁ আপোনালোকৰ আপডেটখিনি ভাল লাগিছে। যদি আপডেটখিনি ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিব। আৰু যদি মোৰ চেনেলত কোনোবা নতুন হৈ আছা তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ বা অৰুণোদয় আঁচনি বা যিকোনো আঁচনিৰ বিষয়ে সবৰ প্ৰথমত জানিবৰ কাৰণে বা এপ্লাই কৰিব ল'ব পাৰে, তাৰ কাৰণে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো ফ্ৰেণ্ডসকল, লগ পাম নেক্সট ভিডিঅ'ত। আৰু যদি কিবা জানিব লগা থাকে তেনে ক্ষেত্ৰত মোৰ এইটো ভিডিঅ'ত কমেণ্ট কৰিব। মই কমেণ্টৰ জৰিয়তে আপোনালোকক সকলোখিনি বুজাই দিয়াৰ চেষ্টা কৰিম।